মহৰম হৈছে ইছলামী কেলেণ্ডাৰৰ প্ৰথমটো মাহ। প্ৰথমতে ইছলামী কেলেণ্ডাৰৰ যিটো আৰবী যিখিনি মাহ আছে সেই মাহখিনি হৈছে প্ৰথমতে আহে মুহৰম, সফৰ, ৰবিউল আউৱাল, ৰবিউল সানি, জুমাদুল আউৱাল, জমাদুল সানি, ৰজব, শাবান, ৰমজান, শাওৱাল, জিলকাদা, জিলহজ্জাহ, এইকেইটা হৈছে ইছলামী কেলেণ্ডাৰৰ মাহ। মনত থাকিব, তাৰে প্ৰথম মাহটো হৈছে মুহৰম। এতিয়া মুহৰম মাহটো ফজিলত, যথেষ্ট ফজিলত কোৰাণ হাদিছসমূহত বৰ্ণনা কৰা হৈছে। মুহৰম মাহটো হৈছে ইছলামী কেলেণ্ডাৰৰ প্ৰথম মাহ, আৰু এই মাহটোতেই এটা বিশেষ দিন আছে। সেই দিনটো হৈছে মুহৰমৰ 10 তাৰিখ, য়াউমে আশুৰা। য়াউমে আশুৰাত কি হৈছিলে? মুহৰমৰ 10 তাৰিখে বিশ্বৰ ইতিহাসৰ বৃহৎ বৃহৎ ঘটনাবিলাক সংঘটিত হৈছিলে, যিবোৰ ঘটনা কোৰাণ শৰীফত বৰ্ণনা কৰা হৈছে, হাদিছসমূহত বৰ্ণনা কৰা হৈছে। বৃহৎ বৃহৎ পৃথিৱীৰ ইতিহাসৰ বৃহৎ বৃহৎ ঘটনাবিলাক বৰ্ণনা কৰা হৈছে। যেনে হজৰতে আদম আলাইহিছ সালাতু ৱাছসালাম আৰু হজৰতে আম্মা হাৱা, বাবা আদম আৰু মা হাৱাৰ যিটো মিলন হৈছিলে, তেখেতৰ গুনাহ মাফ। হজৰত আদম আলাইহিছ সালামৰ যিটো গুনাহ আছিলে, বিশেষ এটা খাদ্য খাই দিয়াৰ কাৰণে যিটো গুনাহ হৈছিলে আৰু তেওঁলোক দুজনৰ বিচ্ছেদ হৈ গৈছিলে, বহুদিনৰ মূৰত যিটো দোৱা আল্লাহ তাআলা শিকাই দিছিলে, ৰব্বানা জলামনা আনফুছানা ওয়া ইল্লাম তাগফিৰ লানা ওয়া তাৰহামনা লানাকুনান্না মিনাল খাছিৰিন, এই দোৱাটো শিকাই দিয়াৰ পিছত, এই দোৱাটো পঢ়াৰ পিছত তেখেতৰ লগত হজৰতে হাৱা আলাইহিছ সালাম, আম্মা হাৱাৰ যিটো মিলন হৈছিলে, সেই মিলন হৈছিলে মুহৰমৰ 10 তাৰিখে, প্ৰথম ডাঙৰ ঘটনা। তাৰপিছত হজৰতে নূহ আলাইহিছ সালাতু ৱাছসালামৰ মহাপ্লাৱনৰ পৰা পৰিত্ৰাণ পাইছিলে মুহৰমৰ 10 তাৰিখে। হজৰতে মুছা আলাইহিছ সালাতু ৱাছসালাম, তেখেতৰ যি কৌম আছিলে বনি ইছৰাইল, এই বনি ইছৰাইলৰ পৰা তেখেতৰ যিটো নাজাত হৈছিলে, পৰিত্ৰাণ হৈছিলে, সেইটো হৈছিলে মুহৰমৰ 10 তাৰিখে। হজৰতে ঈসা আলাইহিছ সালাতু ৱাছসালামক আসমানলৈ উঠাই লৈ যোৱা হৈছিলে মুহৰমৰ 10 তাৰিখে। হজৰতে ইব্ৰাহিম আলাইহিছ সালাতু ৱাছসালামক অগ্নিকুণ্ডৰ পৰা ৰক্ষা কৰা হৈছিলে মুহৰমৰ 10 তাৰিখে। তাৰ লগতে হজৰতে খাদিজা ৰাদিয়াল্লাহু তাআলা আনহাৰ নিকাহ হৈছিলে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত মুহৰমৰ 10 তাৰিখে। হজৰতে হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুৰ শাহাদত মুহৰমৰ 10 তাৰিখে। তাৰ লগত হজৰতে আইয়ুব আলাইহিছ সালাতু ৱাছসালামৰ যি মহামাৰী, তেখেতৰ বেমাৰ আছিলে, এই বেমাৰৰ পৰা তেখেতে পৰিত্ৰাণ পাইছিলে, বেমাৰটো ভাল হৈ গৈছিলে মুহৰমৰ 10 তাৰিখে। আৰু সবতকৈ ইম্পৰ্টেণ্ট ডাঙৰ কথাটো হৈছে মুহৰমৰ 10 তাৰিখেই কিয়ামত সংঘটিত হ'ব। মুহৰমৰ 10 তাৰিখে কিয়ামত সংঘটিত হ'ব। গতিকে মুহৰমৰ 10 তাৰিখৰ যথেষ্ট ফজিলত আছে। আৰু ঘটনাবিলাক বৰ্ণিত আছে, ডাঙৰ ডাঙৰ যিমান ঘটনা হৈছে নবীসকলৰ ঘটনাবিলাক। হজৰতে ইয়াকুব আলাইহিছ সালাতু ৱাছসালাম, হজৰতে ইউছুফ আলাইহিছ সালাতু ৱাছসালামৰ লগত যিটো মিলন হৈছিলে, সেই মিলন হৈছিলে মুহৰমৰ 10 তাৰিখে। মানে হজৰতে ইউছুফ আলাইহিছ সালাতু ৱাছসালামক যেতিয়া কুঁৱাত পেলাই দিছিলে তেখেতৰ ভাতৃসকলে, তাৰপিছত হজৰতে ইউছুফ আলাইহিছ সালামক এটা ব্যৱসায়ীৰ দলে কুঁৱাৰ পৰা উঠাই লৈ পেলাই মিছৰৰ বাদশ্বাহক যেতিয়া বেছি দিছিলে, মিছৰৰ বাদশ্বাহক বেছি দিয়াৰ পিছত মিছৰৰ বাদশ্বাহৰ তাত যেতিয়া লালন পালন হ'ল, তাৰপিছত তেখেতে ঘটনাক্ৰমে তাত গৈ, যিটো কোৰাণত বৰ্ণনা কৰা হৈছে, ঘটনাক্ৰমে তেখেতে তাত গৈ যেতিয়া নিজৰ পাৰদৰ্শিতাৰে, নিজৰ বিশ্বাসযোগ্যতাৰে তেখেতে আজি যে মিছৰ হোৱাৰ সক্ষম হ'ল আৰু তেখেতে মিছৰৰ খাজানাৰ মালিক হ'ল, যেতিয়া সেই হজৰতে ইউছুফ আলাইহিছ সালাতু ৱাছসালামৰ ইয়াকুব আলাইহিছ সালাতু ৱাছসালামৰ লগত যেতিয়া মিলন হৈছিল, সেই মিলন হোৱাৰ দিনটো আছিলে মুহৰমৰ 10 তাৰিখে। গতিকে এনেকৈ বহুত ঐতিহাসিক ঘটনাবিলাক বৰ্ণিত আছে মুহৰমৰ 10 তাৰিখৰ। সেইকাৰণেই মুহৰম মাহটোৰ এটা বিশেষ ফজিলত আছে। হাদিছসমূহত বৰ্ণনা কৰা হৈছে যে মুহৰম মাহটোৰ আল্লাহৰ বিশেষ ৰহমতৰ মাহ বুলি হাদিছত পোৱা হৈছে। শাহৰুল্লাহিল মুহৰম, আল মুহৰমু শাহৰুল্লাহ, অৰ্থাৎ মুহৰমটো আল্লাহৰ মাহ, আল্লাহৰ বিশেষ ৰহমতৰ মাহ। গতিকে এই মাহৰ ফজিলত বহুত আছে। হাদিছসমূহত বৰ্ণনা কৰা হৈছে যে এই মাহবিলাকত, এই মাহটোত বেছিকৈ ৰোজা ৰাখিব লাগে। বহুতে প্ৰশ্ন কৰে যে মুহৰম মাহত আমি কি কৰিব লাগে, আমি কি কৰা দৰকাৰ, কি কৰা উচিত, ইয়াৰ আমলসমূহ কি কি। মই আজি আপোনালোকক ইয়াৰ আমলসমূহৰ বিষয়ে বিস্তাৰিত বৰ্ণনা কৰিম। মুহৰম মাহত যিবোৰ আমল কৰিবলগীয়া
আৰু যিবোৰ বৰ্জন কৰিব লগা আমাৰ মাজত বহুত কাম আমাৰ সমাজত প্ৰচলিত আছে মহৰমৰ সম্পৰ্কে মহৰম সম্পৰ্কীয় বহুত আমল আমাৰ সমাজত প্ৰচলিত আছে সেইবিলাক কোনবিলাক কৰিব লাগে আৰু কোনবিলাক কৰিব নালাগে সেইখিনি আপোনালোকৰ ওচৰত মই বৰ্ণনা কৰিম মহৰমৰ মাহৰ সকলোতকৈ ডাঙৰ আমলটো হৈছে আৰু প্ৰয়োজনীয় আমলটো হৈছে ৰোজা আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা হাদিসত কৈছে যে আল্লাহৰ ওচৰত সৰ্বতকৈ প্ৰিয় ৰোজা যদি কিবা আছে ৰমজান মাহৰ পিছতে সেইটো হৈছে আশুৰা দিনৰ ৰোজা মানে মহৰম মাহৰ ৰোজা আৰু ইয়াউমে আশুৰা যিটো মহৰমৰ 10 তাৰিখৰ ৰোজা কিয় মহৰমৰ 10 তাৰিখ বহুত ডাঙৰ ডাঙৰ ঘটনাবিলাক আমাৰ ইছলামী ইতিহাসত বা বিশ্বৰ ইতিহাসত সংঘটিত হৈছে ইয়াউমে আশুৰা ৰোজাটো ৰমজানৰ ৰোজাৰ পিছতে বহুত ডাঙৰ ফজিলত আছে আগৰ ইহুদীসকলো ইয়াউমে আশুৰা ৰোজা ৰাখিছিল কিন্তু ইহুদীসকলৰ লগত মুসাবাহাত নাৰাখিবৰ কাৰণে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমালোকে ইহুদীসকলৰ লগত মুসাবাহাত নাৰাখিবা ইহুদীসকলৰ লগত তোমালোকে সামঞ্জস্যতা ৰাখিব নালাগে হয়তো আশুৰাৰ দিনৰ অৰ্থাৎ মহৰমৰ 10 তাৰিখৰ আগত এদিন নহয়তো পিছত এদিন অৰ্থাৎ তাৰ লগত এদিন মিলাই পেলাই ৰাখিব লাগে যদি কোনোবাই পাৰে আৰু কোনো হাদিসত আছে 3 দিন ৰোজা ৰাখিব লাগে যদি কোনোবা পাৰে 3 দিন ৰাখক 9 10 11 ৰাখক আৰু যদি কোনোবাই 9 তাৰিখটো ৰাখিব পৰা নাই 10 তাৰিখটো আৰু 11 তাৰিখটো ৰাখক এইটো হৈছে ইয়াউমে আশুৰা বা মহৰম মাহৰ বিশেষ এটা আমল আৰু প্ৰয়োজনীয় আমল ইয়াৰ বাহিৰেও মহৰম মাহত অন্য দিনতো ৰোজা ৰাখিব পাৰে ইয়াত কোনো ধৰণৰ নিষেধাজ্ঞা নাই ৰাখিব পাৰে ৰাখাটো ভাল জোৰ মানে নফল আমল আৰু প্ৰয়োজনীয় আমল মহৰম মাহত ৰোজা ৰাখিলে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে মই আল্লাহৰ পৰা আশা কৰোঁ মই আল্লাহৰ পৰা আকাংক্ষা কৰোঁ যে আল্লাহ তাবাৰক ওয়া তাআলা যিসকলে মহৰমত ৰোজা ৰাখিব তেওঁৰ এক উম্মতৰ গুনাহবিলাক মাফ কৰি দিব গতিকে মহৰম মাহৰ বহুত ফজিলত আছে ৰোজা ৰাখিব লাগে মহৰম মাহৰ মূল আমলটো হৈছে ইয়াত ৰোজা ৰাখিব লাগে ৰোজা ৰাখাত বহুত ফজিলত আছে এতিয়া ৰোজা নাৰাখি পেলাই যদি আমি কোনো বেলেগ কামত ব্যস্ত হৈ থাকোঁ এই মহৰম মাহক কেন্দ্ৰ কৰি আমি বহু কিছুমান বেদাত কামত লিপ্ত হৈ থাকোঁ যেনে মহৰম মাহত বহুতেই ভাবে যে হযৰতে হুছেইন ৰাদিয়াল্লাহু তাআলা আনহু শহীদ হৈছিলে গতিকে আমি মাতম কৰিব লাগে তাজিয়া বহুতে তাজিয়া খেলে বহু জায়গাত প্ৰচলিত আছে যে তাজিয়া খেলাটো কি আসলতে তাজিয়াটো কি মই আপোনালোকক কওঁ তাজিয়াৰ হকিকত আৰু তাজিয়াৰ আসল বস্তুটো কি তাজিয়া মানে সকলোৱে জানে কোনোবা লাঠি জুং দাও কটাৰী লৈ পেলাই শোভাযাত্ৰা কৰে আৰু এইটো কাৰবালাৰ এটা পৰিবেশ আনিব বিচাৰে কাৰবালাৰ ময়দানৰ যিটো পৰিবেশ হুকত ম্ৰিয়মান হয় বুলি কয় যে হযরত হুসেইন রাদিয়াল্লাহু তাআলা যেহেতু ইয়াতে শহীদ হয়েছিল হযরত রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতি যেহেতু হযরত হুসেইন রাদিয়াল্লাহু তাআলা তেখেতৰ পৰিয়ালবৰ্গ যি ধৰণে ইয়াজিদ আৰু তেখেতৰ অনুসাৰীসকলে শহীদ কৰিছিল তেওঁলোকক নিৰ্মমভাৱে গতিকে ইয়াতে আমি খুব প্ৰকাশ কৰোঁ সেইদিনা আৰু তেখেতৰ কাৰণে আমি সেইদিনাখন আমি নিজৰ আমাৰ মনৰ খুব প্ৰকাশ কৰি তেওঁলৈ আমি শ্ৰদ্ধা জনাওঁ আসলতে এইটো সাহাবাসকলৰ দিনত কোনো কৰা নাছিল সাহাবাসকলৰ দিনতো কৰা নাছিল আৰু সলফে সালিহিনৰ মাজতো কোনো এই কামটো কৰা নাছিল এই কামটো কৰে কোনে এই কামটো কৰে শিয়াসকলে মুছলমানসকলৰ মাজত দুটা বিশেষ ফৈদ আছে দুটা বিশেষ গোট আছে সেইটো হৈছে শিয়া এটা হৈছে সুন্নি এটা শিয়াসকল হৈছে হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহু আৰু হযৰতে আলীৰ পিছত যি তেখেতৰ পুত্ৰ সন্তান দুটি আছিল হযৰতে হাসান আৰু হযৰতে হুসেইন হযরতে হাসান আৰু হযরতে হুসেইনক খিলাফতৰ অগ্ৰাধিকাৰ দিয়া যেটো দল সেই দলটো হৈছে এটো হৈছে মতানৈক্যগত আৰু মতাদৰ্শগত দল এই দলটো হৈছে শিয়া আৰু সুন্নি সকল হৈছে যে এওঁলোকক তো হযরতে হুসেইন রাদিয়াল্লাহু তাআলা আনহু বা হযরতে আলী তেওঁলোকৰ খিলাফতৰ কাইল হয় কিন্তু তেওঁলোকে যি ধৰণে হযরতে ৰাসূলতকৈ হযরতে আলীক বেছি প্ৰাধান্য দিয়ে সুন্নি সকলে সেইটো নকৰে প্ৰথমতে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰাধান্য তাৰ পিছতে হযরতে হাসান আৰু হযরতে হুসেইন বা তেখেতৰ আহলে বাইতৰ প্ৰাধান্য কিন্তু শিয়া সকলে কি কৰে যে হযরতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামতকৈও হযরতে আলী রাদিয়াল্লাহু তাআলা যিজন তেখেতৰ ভতিজা আৰু তেখেতৰ জুৱাই আছিল হযরতে ফাতিমা রাদিয়াল্লাহু তাআলা আনহাৰ স্বামী আছিল তেখেতক বেছি প্ৰাধান্য দিয়ে খিলাফতৰ ক্ষেত্ৰত আৰু নবুৱতৰ ক্ষেত্ৰত তেখেতক বেছি প্ৰাধান্য দিয়ে আৰু হযরতে হাসান আৰু হযরতে হুসেইন রাদিয়াল্লাহু তাআলা আনহুৰ খিলাফতক হযরতে
শিয়াসকলে বেছি প্ৰাধান্য দিয়ে, গতিকে তেওঁলোকক শিয়া বুলি কয়। আৰু সেইকাৰণে যেতিয়া হজৰতে হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুক শ্বহীদ কৰা হ'ল, নিৰ্মমভাৱে যিটো কাৰবালাত শ্বহীদ কৰা হ'ল, তেওঁলোকে সেই দিনটো গোটেই বিশ্বতে 10 মহৰমৰ দিনটো মহৰম হিচাপে বা তাজিয়া হিচাপে পালন কৰে। আৰু তেওঁলোকে কোৰ কটাৰী লাঠি জোং লৈ পেলাই তেওঁলোকে সেইটো এটা কাৰবালাৰ মৈদান সৃষ্টি কৰিব বিচাৰে। এইটো শৰীয়তত কোনো পধ্যেই জাইজ নহয়। আমাৰ উলামাসকলে লিখিছে যে এইটো এটা বেদাত কৰ্ম, এইটো কোনো শৰীয়তৰ কৰ্ম নহয়, আৰু এইটো কোৰাণ হাদিছ বা সলফে সালিনসকলৰ আমল ইয়াৰ খিলাফ। এনেধৰণৰ সুখ প্ৰকাশ কৰা কোনো পধ্যে জাইজ নাই, উচিত নহয়, এইটো এটা বেদাত কৰ্ম। কিয়নো এজন মানুহ মৃত্যু হোৱাৰ পিছতো আল্লাহ তাবাৰক আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে 3 দিনতকৈ বেছি সুখ আমি পালন কৰিব নোৱাৰোঁ। আমি মানুহ মৃত্যুৰ পিছত সুখ মাত্ৰ 3 দিন পালন কৰিব পাৰোঁ, তাতকৈ বেছি নহয়। সেইকাৰণে কৈছে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে 3 দিনলৈকে সেই মৃতকৰ ঘৰত তোমালোকে খানা পहुঁচাবা, কিয়নো তেওঁলোকে 3 দিন সুখ পালন কৰিব, কিন্তু 3 দিনৰ পিছত কোনো সুখ নাই। গতিকে মাতম কৰা, কাৰোবাৰ মৃত্যুত গৈ পেলাই আমি হুৰা হুৰাকৈ কান্দা, এইটো মাতম কৰা বুলি যিটো কোৱা হয়, সুখ প্ৰকাশ কৰা, অধিকাংশ অধিকভাৱে হুৰা হুৰাকৈ কান্দি মাতম কৰা, কাৰোবাৰ সুখ প্ৰকাশ কৰিবৰ কাৰণে আমি এটা অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰা, এইটো ইছলামে কেতিয়াও গ্ৰহণ নকৰে, আৰু এই ধৰণৰ শিক্ষা ইছলামত নাই, এইটো ইছলামৰ শিক্ষাৰ পৰিপন্থী। গতিকে তাজিয়া খেলাটো বেদাত বুলি আমাৰ উলামাসকলে লিখিছে, আৰু এই উলামাসকলৰ লিখাৰ ওপৰত আমাৰ সকলোৰে আমল আছে। গতিকে তাজিয়া খেলাটো কোনো পধ্যে জাইজ নহয়, এইটো এটা বেদাত কৰ্ম। মহৰমৰ 10 তাৰিখৰ কেন্দ্ৰ কৰি তাজিয়া বা সমদল ওলোৱা এনেধৰণৰ কাম কাজবিলাকৰ পৰা আমি বিৰত থকা উচিত। তাজিয়াৰ পিছত যিটো মহৰমৰ 10 তাৰিখক কেন্দ্ৰ কৰি যিসকলে কিছুমান কাম কৰে, তাৰে এটা হৈছে যে আমি বিভিন্ন ধৰণৰ সুস্বাদু আহাৰ যেনে হালোৱা বা খিচিৰি বা চৰ্বত আদি বিতৰণ কৰাৰ এনেধৰণৰ কিছুমান আমল আমাৰ মাজত চলি আহিছে, কিছুমানৰ কিছু ঠাইত চলি আহিছে। চৰ্বত খোৱা বা পানী খোৱাটো নিঃসন্দেহে এটা সৱাবৰ কাম, কিন্তু এই ধৰণৰ উপলক্ষ লৈ পেলাই যে আমি মহৰমৰ 10 তাৰিখেহে আমি কাৰোবাক আমি পানী খুৱাম, সেইটো আমাৰ শৰীয়তে কেতিয়াও গ্ৰহণ নকৰে। কাৰণ এইটো এটা সুখ প্ৰকাশ কৰা হ'ল, যিটো সুখ প্ৰকাশ কৰাৰ কথা শৰীয়তে বা ইছলাম ধৰ্মই বা হজৰত নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে নিষেধ কৰি থৈছে যে এনেধৰণৰ সুখ কেতিয়াও পালন কৰা নহ'ব। ইয়াৰ উপলক্ষ কৰিবলৈ আমি কাকো পানী খোৱালে সেইটো শৰীয়তত গ্ৰহণযোগ্য কৰ্ম নহ'ব। হয়, পানীটো আমি সদায় খুৱাব লাগে, আমি ৰাস্তাত গৈ থকা মানুহক পানী খোৱাটো সকলোৰে প্ৰত্যেক দিনৰ কাৰণে আমাৰ কাৰণে এইটো সুন্নতৰ কাম, সৱাবৰ কাম কৰিব লাগে। কিন্তু ইয়াৰ উদ্দেশ্যে স্পেচিয়েলি বিশেষভাৱে মহৰমৰ 10 তাৰিখ বুলি বা ইয়াউমে আশুৰা বুলি আমি পানী খুৱাম যে সেইটো কথা উচিত নহয়। বা আমি বিশেষ ধৰণৰ খাদ্য প্ৰস্তুত কৰি পেলাই আমি মানুহ খোৱা বা খাবৰ কাৰণে জমা হোৱা, মছজিদত মানুহ জমা হৈ পেলাই মহৰম পালন কৰা, এইবিলাক বিষয় শৰীয়তত নাই আৰু শৰীয়ত বিৰুদ্ধ কৰ্ম। গতিকে আমি এইবিলাকৰ পৰা বিৰত থকা দৰকাৰ। আৰু আমি কৰিব লগা আমলখিনি হৈছে যে মহৰম মাহত বিশেষকৈ বেছিভাগে আমি বেছি ৰোজা ৰাখিব লাগে। আৰু ইয়াউমে আশুৰাৰ ৰোজা যিহেতু ৰমজান মাহৰ ৰোজা ফৰজ হোৱাৰ আগতেও ইয়াউমে আশুৰাৰ ৰোজা ফৰজ আছিলে, গতিকে ইয়াউমে আশুৰা মহৰমৰ 10 তাৰিখৰ ৰোজা ফৰজ আছিলে। গতিকে মহৰমৰ 10 তাৰিখৰ ৰোজাটো আমি ৰাখিব লাগে, আৰু লগতে ইয়াৰ আগত এদিন বা আৰু পিছত এদিন, 3 দিন, নহ'লে মহৰমৰ দিনাখন হয়তো তাৰ আগত এদিন, নহ'লে তাৰ পিছত এদিন, নহ'লে মাহৰ যিকোনো দিনত ৰোজা আমি ৰাখিব পাৰোঁ মহৰমৰ মাহটোত। গতিকে মহৰমক কেন্দ্ৰ কৰি এইখিনি আমল যাতে আমি কৰোঁ। মহৰম মাহটো ইছলামত যথেষ্ট ফজিলতপূৰ্ণ মাহ। এইটো ইছলামিক বছৰৰ হিজৰী কেলেণ্ডাৰৰ প্ৰথমটো মাহ। গতিকে এই মাহটোত আমি আমল হিচাপে আমি বেছি নফল ৰোজাবিলাক আমি আদায় কৰিব লাগে, আৰু আমি বিদাত কৰ্মবিলাকৰ পৰা আমি বাচি থাকিব লাগে। আৰু কিছুমান যেনেকৈ ধৰণে প্ৰচলিত হৈ আছে, ইয়াতে নিকাহ কৰিব নাপায় বুলি কিছুমান কথা আলোচনা হয়, বা আমাৰ লগত বহুত প্ৰশ্ন কৰে যে মহৰম মাহত নিকাহ কৰিব নাপায় নেকি। মহৰম মাহত নিকাহ কৰিব পাৰে, জাইজ আছে, সম্পূৰ্ণৰূপে জাইজ আছে। ইয়াত কোনো আশংকাৰ কথা নাই, ইয়াত কোনো নিষেধাজ্ঞাৰ কথা নাই। মহৰম মাহত নিকাহ কৰিব পাৰে। আৰু কিছুমান কাম কৰিব নোৱাৰে বুলি মানুহে কয় বা প্ৰশ্ন আহে আমালৈ, ঘৰ বনাব নাপায় বা বিশেষ শুভ কাম কৰিব নাপায় বুলি কয়। কোনো ধৰণৰ কাম কৰিব নাপায় যে তেনেকুৱা কোনো কথা নাই। ইয়াত মহৰম মাহত আমি ভাল কামবিলাক কৰিবহে লাগে, কাৰণ মহৰম মাহটো ইছলামিক কেলেণ্ডাৰৰ প্ৰথমটো মাহ। আমি ইয়াতে শুভ কামবিলাক আমি পালন কৰিব লাগে, আদায় কৰিব লাগে। কোনো শুভ কাম কৰিব নাপায় বুলি যিটো ধাৰণা আছে, সেই ধাৰণাটো সম্পূৰ্ণভাৱে ভুল। এই ভুল ধাৰণাবিলাক আমি আঁতৰাব লাগে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।